শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি। প্ৰথম, অলপ শিক্ষিত হ'লে; দ্বিতীয়, বেছি সুন্দৰ হ'লে; তৃতীয়, হঠাতে ধনী হ'লে। জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে আৰু ঘূৰাই পোৱা নাযায়। যদি কোনোবাই আপোনাৰ পৰা আঁতৰি গৈ পাছত আকৌ আপোনাৰ নতুন সম্পৰ্ক দেখি জ্বলন্ত অনুভৱ কৰে, তেন্তে তেওঁক জ্বলিবলৈ দিয়ক, কিয়নো এয়া আপোনাৰ উপভোগ কৰাৰ সময়। সম্পৰ্ক এটা গঢ়াৰ আগতে আপুনি নিশ্চিত হওক আপুনি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন। যিজনী পত্নীয়ে স্বামীৰ অলপ দেৰি হ'লেই ভাতখিনি খাই লৈ সামান্য ভোক-কণুহ বহন কৰিব নোৱাৰে, সেই পত্নীয়ে কেতিয়াও অন্তৰ পৰা স্বামীক ভাল পাব নোৱাৰে।